নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনালোকক মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো নাইছনে খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে গুৱাহাটী প্ৰাইভেট জব 2024 ক্লাছ 10 পাছ চাকৰি 12 পাছ চাকৰি আছে ভালেমান সো সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱাকালি ভিডিওটো চোৱানে চাব পাৰে উজ্জীৱন স্মল ফাইনান্স বেংকৰ ডাইৰেক্ট ৱাকিং ইন্টাৰভিউ আছে 19 জুনত সো যোনে ইন্টাৰেস্টেড হয় এইটো ভিডিও চাব পাৰে আৰু ফ্লিপকাৰ্টৰ ভেকেন্সি চলি আছে অল ওভাৰ আসামৰ হোটেল সেক্টৰৰ ভেকেন্সি প্ৰাইভেট জব ইন আসাম জুন মাহৰ চলি আছে বন্ধন বেংকৰ ডাইৰেক্ট ৱাকিং ইন্টাৰভিউ অল আসাম প্ৰাইভেট জব ভেকেন্সি এক্সিছ বেংকৰ ডাইৰেক্ট ৱাকিং ইন্টাৰভিউ আসাম প্ৰাইভেট জব 2024 অল আসাম প্ৰাইভেট জব ভেকেন্সি সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে গুৱাহাটীৰ প্ৰাইভেট চাকৰি খবৰ আৰু অহতা 10 12 পাস ডিগ্ৰী লেভেলৰ এনেকুৱা ধৰণৰ চাকৰি আছে দৰমা কিছুমানত 25000 কিছুমানত 20000 কিছুমানত 18000 বেলেগ চাকৰি বেলেগ দৰমা কিছুমানত 30000 টকা সো মই দেখাই দিছো কোনটা চাকৰিত কি দৰমা হয় সম্পূৰ্ণ খালি হেটো কাৰণে ভিডিওটো চাবলৈ অলপমান ধৈৰ্য ধৰি চেষ্টা কৰক প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে টেক বুষ্টাৰৰ পৰা আৰু টেলিফোনিক ইন্টাৰভিউ ফৰ পাৰ্ট টাইম ট্ৰেইনাৰ প্ৰজেক্ট বেস আৰু ভেকেন্সিটো হল আপোনালোকৰ এছামিজ ট্ৰেইনাৰ আৰু অসমীয়াৰ গ্ৰামাৰবোৰ জানিব লাগিব আৰু আপোনালোকৰ কোৱালিফিকেশন মেনশন কৰা নাই হেটো কাৰণে ফোন কৰি লব এবাৰ কোনো ফিজ দিব দৰকাৰ নাই যেমানবোৰ চাকৰি মই এটো চেনেলত দিও কত টকাও দিব দৰকাৰ নাই কোনোবা যদি ফিজ খোজে মোক ডাইৰেক্ট কমেন্ট সেকশনত জনাব পাৰে কিন্তু আপুনি যদি বেলেগ চেনেলৰ পৰা ভিডিওটো চাই ফিজ দিছে হেটো মোক কমেন্ট নকৰিব এইটো চেনেলৰে খালি গ্যাৰান্টি লব পাৰো যে 1 টকাও দিব নালাগে কোনোবা যদি ফিজ খোজে ডাইৰেক্ট মোক জনাব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে অফিস বয়ৰ ভেকেন্সি এখন কোচিং ইনষ্টিটিউট শিলপুখুৰী ভেকেন্সি 10 12 পাছৰ ভেকেন্সি আৰু যোন ইন্টাৰেস্টেড হয় 10 12 পাছ আছে হিয়তে কন্টাক্ট নাম্বাৰ কন্টাক্ট কৰিব পাৰে কালিৰ ভিতৰত মানে 14 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি নিভা ভূপা হেল্থ ইন্স্যুৰেন্স কৰ্পোৰেচন লিমিটেড এজেন্সি মেনেজাৰ সিনিয়ৰ এজেন্সি মেনেজাৰ এটা ভেকেন্সি গলাঘাট আসামৰ কাৰণে এটো কাৰণে খালি গ্ৰেজুৱেচন হলে হল আৰু 6 মাহৰ এটা অভিজ্ঞতা লাগিব সেলছত কাম কৰা সো সেলছত যাৰ 6 মাহৰ এটা অভিজ্ঞতা আছে আৰু গ্ৰেজুৱেট আছে হিয়তে এপ্লাই কৰিব পাৰে ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিলে হল আৰু স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ইনসেন্টিভ হিচাপে পাব সো স্যালাৰি ভালেমান পাব এটো চাকৰিত সো আৰামছে আবেদন কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে ইন্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ বঙাইগাঁৱৰ পৰা ভেকেন্সি লাইব্ৰেৰিয়ানৰ ভেকেন্সি প্ৰথম এটো কাৰণে মাষ্টাৰ্স অফ লাইব্ৰেৰিয়ান সায়েন্স বা বেচেলৰ অফ লাইব্ৰেৰিয়ান সায়েন্স এটো কাৰণে এক্সপেৰিয়েন্স যাৰ আছে লাইব্ৰেৰিয়ান সায়েন্সত ইয়তক বেছি প্ৰেফাৰেন্স দিয়া হ'ব কেণ্ডিডেট যাৰ এক্সপেৰিয়েন্স নাই হিয়তে আবেদন কৰিব পাৰে ফিজিক্যাল এডুকেশন টিচাৰৰ কাৰণে মাষ্টাৰ্স অফ ফিজিক্যাল এডুকেশন আৰু বেচেলৰ অফ ফিজিক্যাল এডুকেশন এটো কাৰণে এক্সপেৰিয়েন্স কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব কেণ্ডিডেটৰ যাৰ এক্সপেৰিয়েন্স নাই হিয়তে আবেদন কৰিব পাৰে কুক ৰান্ধনিৰ কাৰণে মেলহে আবেদন কৰিব পাৰে ফিমেলে নোৱাৰে ফৰ হোষ্টেল এক্সপেৰিয়েন্স কেণ্ডিডেটক প্ৰেফাৰেন্স দিব আৰু ফ্ৰেছাৰ্ছক পাৰিব সো ইন্টাৰেস্ট যদি হয় তলত কন্টাক্ট নাম্বাৰ দিয়া আছে দুটা কন্টাক্ট নাম্বাৰ ইমেইল আইডি দিয়া আছে ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিয়ক কন্টাক্ট নাম্বাৰটো কন্টাক্ট কৰি লওক 15 জুনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু কোনটা পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব নাপাহৰিব যেহেতু আপোনালোকৰ কুকৰ ভেকেন্সি আছে ফিজিক্যাল এডুকেশন টিচাৰ আৰু লাইব্ৰেৰিয়ানৰ আছে তিনিটা ভেকেন্সি কনফিউজ হৈ যাব কোম্পানী কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটো কাৰণে মেনশন কৰি দিব তাৰ পিছতহে পঠাই দিব নে ভেকেন্সি জেএনআৰসি হস্পিটাল দা ফাৰ্ষ্ট সুপাৰ স্পেশালিটি হেলথ কেয়াৰ হস্পিটাল ইন নৰ্থ ইষ্ট ইণ্ডিয়া এটো কাৰণে আপোনালোকৰ বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে এমবিএ ইন মাৰ্কেটিং কৰা হ'ব লাগিব আৰু 2 to 3 years আৰু 11 এক্সপেৰিয়েন্স লাগিব 6 মাইল লোকেশনৰ ভেকেন্সি 6 মাইল ব্ৰিজৰ তলত যোনখন জিএনআৰসি আছে তাতে আপোনালোকৰ পোষ্টিং হ'ব এটো কাৰণে আপোনালোকৰ এক্সিলেন্ট কমিউনিকেশন স্কিল ইন এছামিজ ইংলিশ আৰু হিন্দী হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ ভাল এটা হ'ব লাগিব স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে দিয়া হ'ব ইমেইল আইডি দিয়া আছে 15 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে আৰু পোষ্টৰ নামটো সাবজেক্ট লাইন আৰু হেডিংত মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ইমিডিয়েটলি ৰিকুৱাৰ্ড এজন ফিজিক্সৰ টিচাৰ কিৰণ টিউটৰিয়েল নিয়াৰ শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী
কণ্টেক্ট নম্বৰ দিয়া আছে 15 জুনৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি ব্লাড বেংক কাউন্সিলৰ ভেকেন্সি ফৰ লোৱাৰ আসাম ব্লাড বেংক এটো কাৰণে মাষ্টাৰ্ছ অফ সোশ্যাল ওয়েলফেয়াৰ অৰ্থাৎ MSW কৰা হ'ব লাগিব আৰু আপোনালোকৰ হি অৰ সি উইল বি ৰেসপন্সিবল ফৰ এডুকেটিং আৰু সাপোৰ্টিং ব্লাড ডোনাৰ বিফৰ এণ্ড আফটাৰ ডোনেশ্যন আইডেন্টিফাইং আৰু ৰিক্ৰুইটিং পটেনশিয়েল ডোনাৰ আৰু এডভোকেটিং ফৰ পেশেন্ট ৰাইট আৰু এক্সেছ টু blood transfusions so contact number di ase assistant manager lower assam hospital or research center bongaior pra aise so contact number to contact koribo pare ne vacancy diner group private limited or vacancy solar division CAD technician or vacancy Guwahati location or karone 1 to 2 years eta obhikota lagibo eta sakori karone so eto kane ki kisuma responsible hobo jenegwa develop koribo laibo 2D 3D set CAD drawing collaborate with engineer or project manager so kini sailo bara ito kana qualification apnalokor diploma in engineering or related field proficiency in AutoCAD experience in 3D 2D modeling email ID di ase or heading ito likhi dibo subject line solar division CAD technician boli 16 junor bhitor aberon korok ne vacancy le jan ne vacancy experience apnalokor business development executive or telecaller vacancy এখন leading education institute or পৰা এটো কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হৈ যাব লাগে এবাৰ ফোন কৰি লব কোনো ফিজ দিব দৰকাৰ নাই ফোন কৰি লৈ ভেৰিফাই কৰি লব এটা আপোনালোকৰ এখন IS একাডেমি থাকে বা ফোন কৰি লব হুডি লব কোনটো অফিচৰ পৰা এটো এডভাৰটাইজমেন্ট ওলাইছে আপোনালোক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে assistant teacher for teaching maths or science for class 9 10 for SEBA course but familiar with CBSE pattern of question eto kane qualified candidate bore full biodata khon aru phone number khon headok dibo laibo headmistress of Ma Sarada Vidya Mandir High School under Sri Ramkrishna Sevastram Mission Para post office Margaritia Assam 5 দিনৰ ভিতৰত আবেদন কৰক 18 জুনৰ ভিতৰত কন্টাক্ট নম্বৰত কন্টাক্ট কৰি লব তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সো আপুনি আজিলৈ মানে যদি ভিডিওটো চাই ভাললে ভিডিওটো এটা লাইক কৰি দিব পাৰা আপোনালোকৰ ফ্ৰেন্ড হৈতে বন্ধু বান্ধৱীৰ হৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিয়ত এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে ভাল ভাল জব আপডেটবোৰ পাই থাকে আজিলৈ ইমানে